নমস্কাৰ সকলোকে স্বাগতম জানালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত পৰিৱেশ বিজ্ঞান আলোচনা কৰিম। পৰিৱেশ বিজ্ঞানৰ বায়ু আমি আলোচনা কৰিম। বায়ুৰ বিভিন্ন তৰফৰ পৰা আদি কৰি এটমস্ফিয়াৰৰ বিভিন্ন তৰফৰ পৰা আদি কৰি বিভিন্ন লেয়াৰ্ছৰ পৰা আদি কৰি বায়ু প্ৰদূষণৰ ৰোধৰ উপায় কেনেকৈ আমি বাধা দিব পাৰোঁ বায়ু প্ৰদূষণ তালৈকে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেয়াৰ। আপোনালোকক যদি এই ভিডিঅ'ৰ PDF লাগে তেতিয়াহ'লে টেলিগ্ৰামত গৈ সাৰ্চ কৰিব কেএসকে এডুকেয়াৰ বুলি, তাতে জইন হ'ব। তাতে আপোনালোকে এই ভিডিঅ'ৰ PDF-সমূহ ডাউনলোড কৰিব পাৰিব আৰু লগতে আপোনালোকে যদি আমাক ফেচবুকত ফ'ল' কৰিব খোজে তাতেও ফ'ল' কৰিব পাৰিব। তাতেও আমি বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰোঁ, নাম একেই হয় কেএসকে এডুকেয়াৰ হয়। বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰবিলাক আমি কি কৰোঁ এই ৱেবছাইটতো আপলোড কৰোঁ, আপোনালোকে ভিজিট কৰি চাব পাৰে। আমি আলোচনা কৰিম বায়ু। আমাৰ পৃথিৱীত বায়ুৰ ডাঙৰ তৰপে ব্লেংকেটৰ নিচিনা কম্বলৰ নিচিনা কি কৰি আছে আৱৰি আছে, যাক নেকি কি বুলি কয় বায়ুমণ্ডল বুলি কয়। যেনেকৈ এইটো হৈছে আমাৰ পৃথিৱী। ইয়াৰে এইটো এটা তৰপ দেখা পাইছে আপোনালোকে, এই তৰপটো দেখা পাইছে। এই তৰপটো কিহৰ তৰপ হয়? বায়ুৰ তৰপ হয়, যাক নেকি আমি কি বুলি কওঁ বায়ুমণ্ডল বুলি কওঁ। এটা উচ্চতালৈকে সেইটোৱে আগুৰি ৰাখে, মানে বায়ুবিলাকে আগুৰি থাকে। কিহৰ নিচিনাকৈ কম্বলৰ নিচিনাকৈ আগুৰি থাকে। এতিয়া এই পৃথিৱীত যিমানবিলাক জীৱ আছে বৰ্তি থাকিবৰ কাৰণে আমাক কি লাগে অক্সিজেন লাগে বা কিছুমান বায়ু লাগে। যেনেকৈ উদ্ভিদক কাৰ্বন ডাই অক্সাইড লাগে, আমাক কি লাগে অক্সিজেন লাগে। তো এইবিলাক আমি ক'ৰ পৰা পাওঁ? আমি এই বায়ুমণ্ডলৰ পৰা পাওঁ। যদি এই বায়ুমণ্ডলটো যদি নাথাকিলেহেঁতেন পৃথিৱীত কি নাথাকিলেহেঁতেন জীৱ জন্তু নাথাকিলেহেঁতেন। আমি যিবিলাক উশাহ লওঁ অক্সিজেন লওঁ, আমি উশাহ তো এই অক্সিজেন কোনে দিয়ে? এই বায়ুমণ্ডলে আমাক দিয়ে। মানে বায়ুমণ্ডলৰ পৰা আমি অক্সিজেনটো লওঁ। আৰু কি কৰে এই বায়ুমণ্ডলে আমাক কি কৰি আছে ৰক্ষা দি আছে। ক'ৰ পৰা ৰক্ষা দি আছে? এই সূৰ্যৰ যিটো তাপ তাৰ পৰা আমাক ৰক্ষা দি আছে, সূৰ্যৰ ৰশ্মিৰ পৰা আমাক ৰক্ষা দি আছে। এতিয়া যদি এই বায়ুমণ্ডলটো যদি নাথাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন? তেতিয়া এই যিটো বা সূৰ্যৰ তাপ সেইটো পৃথিৱীত আহিলেহেঁতেন আৰু আমি কি হৈ গ'লোহেঁতেন? আমি তন্দুৰী হৈ গ'লোহেঁতেন। আমি একেবাৰে জিন্দা কি ফ্ৰাই হৈ গ'লোহেঁতেন আমি সূৰ্যৰ এই তাপত। আৰু ৰাতিৰ ক্ষেত্ৰত কি হ'লহেঁতেন? ৰাতিৰ ক্ষেত্ৰত ইমানেই ঠাণ্ডা হ'লহেঁতেন যে আমি কি হৈ গ'লো হয় বৰফৰ পুতলাৰ নিচিনা হৈ গ'লোহেঁতেন। গতিকে এই বায়ুমণ্ডলে আমাক কি কৰি আছে? এই যিটো নেকি টেম্পাৰেচাৰ হয় সেই টেম্পাৰেচাৰটো মেইনটেইন কৰি আছে আৰু লাইফেবল মানে জীৱ বৰ্তি থকাৰ কাৰণে মানে উপযোগী কৰি ৰাখিছে কোনে? এই বায়ুমণ্ডলে। আশা কৰিছোঁ আপোনালোকে সকলোৱে বুজি পাই আছে। আমি একেবাৰে ডিটেইলছত যাবলৈ চেষ্টা কৰিম। নেক্সট আছে কম্পজিশ্যন অফ দ্য এটমস্ফিয়াৰ। বায়ুমণ্ডলৰ আমাৰ বায়ুত কি থাকে, কি উপাদান থাকে, কি গেছ থাকে। বিশেষকৈ আমাৰ বায়ুমণ্ডলত নাইট্ৰজেন 78% থাকে, 78% নাইট্ৰজেন থাকে, অক্সিজেন থাকে 21%, কাৰ্বন ডাই অক্সাইড থাকে 0.03 to 0.04% থাকে কাৰ্বন ডাই অক্সাইড, আৰ্গন থাকে 0.93% আৰু বাকীবিলাক যেনেকৈ হওক হিলিয়াম, অজন এইবিলাক কি থাকে একেবাৰে নগণ্য পৰিমাণৰ থাকে। গতিকে প্ৰধানকৈ নাইট্ৰজেন থাকে 78%, তাৰপিছত থাকে অক্সিজেন 21%। এই দুটা গেছে কি থাকে বেছিকৈ থাকে। এতিয়া আমি যে উশাহত যে অক্সিজেন লওঁ, এতিয়া অক্সিজেনৰ পৰিমাণটো কমি যাব লাগিছিল, কিয় কমি নগ'ল? কাৰণ আমি ইমানখিনি মানুহ আছে, ইমানবিলাক জীৱ আছে, ইমানবিলাক জন্তু আছে, কি কৰি আছে অক্সিজেন লৈ আছে 21%ৰ পৰা লৈ আছে। গতিকে 21%টো কমি যাব লাগিছিল, কিয় কমি নগ'ল? আমি নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ। তো সেই কাৰ্বন ডাই অক্সাইড কোনে লৈছে? উদ্ভিদবিলাকে লৈছে। তো উদ্ভিদবিলাকে খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে এই কাৰ্বন ডাই অক্সাইড ল'লে। তাৰপিছত কি এৰি দিলে? অক্সিজেন এৰি দিছে। বায়ুমণ্ডলত অক্সিজেনটো এৰি দিছে উদ্ভিদবিলাকে। তো আমি লৈছোঁ অক্সিজেন, এৰি দিছোঁ কাৰ্বন ডাই অক্সাইড, উদ্ভিদে লৈছে কাৰ্বন ডাই অক্সাইড, আকৌ এৰি দিছে অক্সিজেন। তো এনেকৈয়ে কি হৈ আছে যিটো অক্সিজেনৰ মাত্ৰা সেই মাত্ৰাটো বৰ্তি আছে, মানে একেই হৈ আছে। এতিয়া নাইট্ৰজেনৰ ক্ষেত্ৰত এই আমি যেতিয়া উশাহ ল'ম নাইট্ৰজেনৰ একেবাৰে অলপমান পৰিমাণ আমাৰ দেহৰ ভিতৰত
মানে সোমাই যায় সোমাই গ'লে কি হ'ব আমাক যেটো নালাগে সেইটো গেছ সেইটো কাৰণে কি হয় নিশাত আকৌ এই ওলাই আহে কিন্তু নাইট্ৰজেন মোস্ট ইম্পৰ্টেন্ট হয় কাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় উদ্ভিদৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় এই নাইট্ৰজেনটো উদ্ভিদ বিলাকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কিন্তু উদ্ভিদ বিলাকে কি কৰিব নোৱাৰে ডাইৰেক্টলি বায়ুমণ্ডলৰ পৰা এই নাইট্ৰজেন গেছটো শোষণ কৰিব নোৱাৰে বায়ুমণ্ডলৰ পৰা বায়ুৰ পৰা উদ্ভিদ বিলাকে ডাইৰেক্টলি নাইট্ৰজেন গেছটো ল'ব নোৱাৰে এইটো হেতৰ তাত কি নকৰে সাপোৰ্ট নকৰে এই যে বায়ুমণ্ডলত যেটো নাইট্ৰজেন আছে যি ফৰ্মেটত আছে সেইটো মানে উদ্ভিদৰ তাত সাপোৰ্ট নকৰে তো কি কৰিব লাগিব এইটো কনভাৰ্ট কৰিব লাগিব এটা কনভাৰ্ট কোনে কৰিব ব্যাকটেৰিয়া কিছুমানে কৰিব ব্যাকটেৰিয়া কিছুমানে কি কৰিব এই বায়ুত থকা যেটো নাইট্ৰজেন সেইটো শোষণ কৰি ল'ব শোষণ কৰি কি কৰিব এমোনিয়াম হওক নাইট্ৰেট হওক এইবিলাক ৰূপত কনভাৰ্ট কৰি দিব যাতে উদ্ভিদে ল'ব পাৰে তো এই ব্যাকটেৰিয়া বিলাকে ক'ত থাকিব মাটিত থাকিব বা উদ্ভিদৰ শিপাত থাকিব যেনেকৈ ৰাইজোবিয়াম তো এইবিলাকে কি কৰে বুলি ক'লো মই যে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছটো শোষণ কৰিব তাৰ পিছত কনভাৰ্ট কৰিব কলৈকে কনভাৰ্ট কৰিব এমোনিয়াম হওক বা নাইট্ৰেট হওক এইবিলাক আৰ্হিত কি কৰে কনভাৰ্ট কৰে যাতে উদ্ভিদে ল'ব পাৰে তো অক্সিজেনৰ কথা ক'লো নাইট্ৰজেনৰ কথা ক'লো কাৰ্বন ডাই অক্সাইডৰ কথা অকণমান কওঁ আমি কাৰ্বন ডাই অক্সাইডৰ কথা অলপমান আলোচনা কৰোঁ তো কাৰ্বন ডাই অক্সাইডে কি কৰে এই সূৰ্যৰ পৰা যিটো তাপ আমাৰ আহি কিনে এই সূৰ্যৰ পৰা যিটো নেকি তাপ আহি কিনে কি কৰে এই পৃথিৱীৰ পৃষ্ঠৰ পৰা আকৌ কি হয় ৰিফ্লেক্ট হয় এনেকৈ গুচি যায় এনেকৈ মানে পৃথিৱীৰ পৃষ্ঠই কি কৰে তাপবিলাক এনেদৰে এক্সাৰ্ট কৰি দিয়ে ওলাই দিয়ে তো এই তাপবিলাক কোনে গ্ৰহণ কৰে কোনে শোষণ কৰি লয় কাৰ্বন ডাই অক্সাইডে শোষণ কৰি লয় তো শোষণ কৰি লোৱাৰ পিছত কি হৈছে যে আমাৰ যিখিনি টেম্পাৰেচাৰ মেইনটেইন হৈ থাকিব লাগে পৃথিৱীৰ যিখিনি টেম্পাৰেচাৰ মেইনটেইন হৈ থাকিব লাগে সেইখিনি কোনে মেইনটেইন কৰি আছে কাৰ্বন ডাই অক্সাইডে মেইনটেইন কৰি আছে মানে তাপবিলাক যেটো শোষণ কৰি আছে তো সেই শোষণ কৰি লোৱা তাপৰ কাৰণে কি হৈছে আমাৰ এই পৃথিৱীটো অলপমান যিখিনি টেম্পাৰেচাৰ আছে মানে অলপমান গৰমটো মেইনটেইন হৈ থাকে যদি মানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় এতিয়াতো বাঢ়ি গৈছে যথেষ্টখিনি যেটো গছ বন ধ্বংস হৈ আছে হেৰে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্টখিনি বাঢ়ি গৈছে বাঢ়ি যোৱাৰ কাৰণে গ্লোবেল ওয়াৰ্মিং হ'ব ধৰিছে মানে যিখিনি তাপ লাগে তাতকৈ বেছি হ'ব ধৰিছে যাৰ কাৰণে বৰফবিলাক গলিব ধৰিছে সাগৰ পৃষ্ঠবিলাক ওপৰত আহিছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মানুহ হওক বা অন্য জীৱ জন্তুবিলাক হওক কি কৰে উশাহত কি গেছ গ্ৰহণ কৰে অক্সিজেন গেছ গ্ৰহণ কৰে আৰু সেউজীয়া উদ্ভিদবিলাকে কি কৰে শালুক সংশ্লেষণত অক্সিজেন উৎপন্ন কৰে সেউজীয়া উদ্ভিদবিলাকে কি কৰে শালুক সংশ্লেষণত অক্সিজেন গেছ উৎপন্ন কৰে আৰু এনেদৰে কি হৈ আছে অক্সিজেনৰ মাত্ৰাটো বৰ্তি আছে অক্সিজেনৰ মাত্ৰাটো ঠিকে থাকে আছে মই যে অলপ আগতে ক'লো আকৌ উদ্ভিদবিলাকে কি কৰি আছে আমি যে এৰি দিছো কাৰ্বন ডাই অক্সাইড সেই কাৰ্বন ডাই অক্সাইডবিলাক গ্ৰহণ কৰিছে গ্ৰহণ কৰি কিনে কি হৈছে খাদ্য প্ৰস্তুত কৰিছে আৰু তাৰে পিছত অক্সিজেন গেছটো বায়ুমণ্ডলত এৰি দিছে যেটো নেকি আমি উশাহত লওঁ বা অন্য জন্তুবিলাকে উশাহত লয় এতিয়া মানুহবিলাকে গছ বন ধ্বংস কৰিব ধৰিছে ডিফৰেষ্টেশ্যন হৈ আছে তো সেইটো কাৰণে কি হৈছে আমাৰ যিখিনি অক্সিজেন থাকিব লাগে বায়ুমণ্ডলত সেইখিনি অক্সিজেনটো পৰিমাণটো কমি গৈছে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি গৈছে কাৰণে গোলকীয় উত্তাপন হ'ব ধৰিছে গতিকে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আমি যদি মেইনটেইন কৰিব লাগে তেতিয়াহ'লে আমি গছ ৰুবই লাগিব গছ থাকিলেহে আমি মানুহখিনি বা অন্য জীৱ জন্তুবিলাক থাকিব এতিয়া আমি এটমস্ফিয়াৰৰ বায়ুমণ্ডলৰ যেটো তৰপ কিছুমান আছে সেই তৰপসমূহ আমি আলোচনা কৰিম আগৰ ভিডিঅ' কিছুমানতো মই আলোচনা কৰি আহিছোঁ আকৌ আমি আলোচনা কৰিম যে আমাৰ বায়ুমণ্ডলৰ 5টা ভাগত বা 5টা তৰপত ভাগ কৰা হৈছে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এক্সোস্ফিয়াৰ এতিয়া আমি কি কৰিম এই যেটো 5টা তৰপ আছে সেই 5টা তৰপৰ বিষয়ে আমি আলোচনা কৰি যাম যে কোনটো তৰপ কি হয় কিমান উচ্চতালৈকে থাকে সেইবিলাক আমি আলোচনা কৰি যাম প্ৰথমতে আছে ট্ৰপোস্ফিয়াৰ এতিয়া এইটো আমাৰ বায়ুমণ্ডলৰ কি হয় অতি ইম্পৰ্টেন্ট লেয়াৰ হয় এটা আটাইতকৈ গুৰুত্বপূৰ্ণ তৰপটো হৈছে ট্ৰপোস্ফিয়াৰ কাৰণ আমি যিবিলাক যে উশাহত অক্সিজেন গেছটো লৈছো সো সেই অক্সিজেন গেছবিলাক ক'ৰ পৰা পাইছো আমি কোনটো তৰপৰ পৰা লৈ আছো এই ট্ৰপোস্ফিয়াৰৰ পৰা লৈ আছো আৰু এই কি হয় পৃথিৱী পৃষ্ঠৰ পৰা
এইটো হৈছে পৃথিৱী এই পৃথিৱী পৃষ্ঠৰ পৰা কিমান উচ্চতালৈকে বিস্তৃত হৈ আছে ই 13 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে 13 কিলোমিটাৰ উচ্চতালৈকে বা আমি ক'ব পাৰিম যে 11 পৰা 13 কিলোমিটাৰ উচ্চতালৈকে কি হৈ আছে ই বিস্তৃত হৈ আছে আৰু আমি উশাহ লোৱা গেছবিলাক ক'ত আছে আমি উশাহ যে অক্সিজেন গেছ লৈছো বা উদ্ভিদে যে কাৰ্বন ডাই অক্সাইড লৈছে তো এইটো ক'ত আছে এই ট্ৰপোস্ফিয়াৰ তৰপতে আছে একেবাৰে প্ৰথম তৰপ হয় আৰু যিবিলাক নেকি আমাৰ জলবায়ু যে পৰিঘটনাবিলাক হয় যিবিলাক বতৰৰ বিলাক সলনি যে হয় বতৰৰ সলনিবিলাক হয় বৰষুণ হয় এই নিয়ৰ পৰে তো কোনটো তৰপত হৈ আছে এই ট্ৰপোস্ফিয়াৰত হৈ আছে কিহৰ এই যে এনভাইৰনমেন্টাল ফেনোমেনা হয় বা ওয়েদাৰ ফেনোমেনা হয় ওয়েদাৰ ফেনোমেনাবিলাক ক'ত হয় এই ট্ৰপোস্ফিয়াৰত হয় গতিকে মনত ৰাখিব ট্ৰপোস্ফিয়াৰত হয় ষ্ট্ৰেটোস্ফিয়াৰ আমাৰ পৃথিৱী পৃষ্ঠৰ পৰা 50 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে এইটো পৃথিৱী পৃষ্ঠ আৰু এই যেটো ষ্ট্ৰেটোস্ফিয়াৰ হয় প্ৰথম তৰপটো কি হ'ল ট্ৰপোস্ফিয়াৰ নেক্সট যে তৰপ আহিব সেই নেক্সট তৰপটো কি হয় নেক্সট তৰপটো হৈছে আমাৰ ষ্ট্ৰেটোস্ফিয়াৰ কিমান উচ্চতালৈকে বিস্তৃত হৈ আছে 50 কিলোমিটাৰ উচ্চতালৈকে ই বিস্তৃত হৈ আছে আৰু এই তৰপত কি আছে এই তৰপত আমাৰ মেঘবিলাক একেবাৰে কম পৰিমাণে থাকে বা নাথাকেই বুলি ক'ব পাৰি ফ্ৰী ফ্ৰম ক্লাউডছ অলমোষ্ট ফ্ৰী ফ্ৰম ক্লাউডছ অলমোষ্ট ফ্ৰী ফ্ৰম ক্লাউডছ প্ৰায় কি হয় আমাৰ মেঘৰ পৰা ই মেঘ নাথাকে এইটো তৰপত প্ৰায় নাথাকে বুলি ক'ব পাৰি আৰু কি হয় এই তৰপতে আমাৰ এৰোপ্লেন বিলাক চলে এৰোপ্লেন বিলাক আমাৰ ক'ত চলে কোনটো তৰপত চলে এই ষ্ট্ৰেটোস্ফিয়াৰত চলে আৰু যেটো আমাক যে ৰক্ষণাবেক্ষণ দিয়ে এটা তৰপে ৰক্ষণাবেক্ষণ দিয়ে এই সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা কোনে ৰক্ষণাবেক্ষণ দিয়ে অজন গেছৰ যেটো তৰপ সেই তৰপো ক'ত থাকে আমাৰ ষ্ট্ৰেটোস্ফিয়াৰত থাকে মনত ৰাখিব গতিকে কি আলোচনা কৰিলো ষ্ট্ৰেটোস্ফিয়াৰ আমাৰ 50 কিলোমিটাৰ উচ্চতালৈকে বিয়পি থাকে ফ্ৰী ফ্ৰম ক্লাউডছ হয় মেঘ একেবাৰে নাথাকে হেতু কাৰণে এৰোপ্লেন চলাচল কৰিব পাৰে এইটো তৰপতে বা এৰোপ্লেন বিলাক এই ষ্ট্ৰেটোস্ফিয়াৰ তৰপতে চলাচল কৰে আৰু যেটো অজন গেছৰ যেটো তৰপ সেই অজন গেছৰ তৰপটো ক'ত থাকে ষ্ট্ৰেটোস্ফিয়াৰত থাকে নেক্সট আহিব মেছস্ফিয়াৰটো আমাৰ 3 নম্বৰ থাৰ্ড লেয়াৰ হয় এটমস্ফিয়াৰৰ বায়ুমণ্ডলৰ আমাৰ 3 নম্বৰ হয় এইটো আৰু ই কি হয় 80 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে কিমান কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে ই 80 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে আৰু যদি কেতিয়াবা যদি স্পেচৰ পৰা যদি উল্কাপিণ্ড আহিলে এই তৰপ পালে ই কি হৈ যায় উল্কাপিণ্ডটো জ্বলি পুৰি শেষ হৈ যায় বাৰ্ণ আপ জ্বলি পুৰি শেষ হৈ যায় কি বুলি কৈছো স্পেচৰ পৰা যেতিয়া উল্কাপিণ্ড আহিব মিটিঅৰাইটছ আহিব তো সেইবোৰ এই তৰপ পোৱাৰ লগে লগে কি হৈ যায় জ্বলি কেনে নোহোৱা হৈ যায় নেক্সট আছে থাৰ্মোস্ফিয়াৰ আমাৰ 80 কিলোমিটাৰ পৰা 400 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত হৈ আছে 80 পৰা 400 কিলোমিটাৰ উচ্চতা পৰ্যন্ত কি হৈ আছে বিস্তৃত হৈ আছে যিমানে ওপৰত যোৱা যায় এই তৰপটোৰ যিমানে ওপৰত যোৱা যায় যিমানে উচ্চতা বাঢ়ে সিমানে কি হৈ যায় উষ্ণতাৰ যেটো হাৰ হে উষ্ণতাৰ হাৰো কি হৈ যায় ৰেপিডলি মানে ইনক্ৰিজ হয় ৰেপিডলি মানে বাঢ়ি যায় আৰু যেটো আয়নোস্ফিয়াৰ বুলি যে কও আমি তো হে আয়নোস্ফিয়াৰৰ কি হয় এই থাৰ্মোস্ফিয়াৰৰে এটা অংশ হয় পৃথিৱী পৃষ্ঠৰ পৰা যেতিয়া নেকি ৰেডিঅ' ওয়েভছ বিলাক ট্ৰান্সমিশন কৰা হয় তেতিয়া কি হয় এই থাৰ্মোস্ফিয়াৰলৈকে যায় আৰু থাৰ্মোস্ফিয়াৰৰ পৰা আকৌ কি আহে ই আকৌ পৃথিৱী পৃষ্ঠলৈকে ঘূৰি আহে গতিকে কি কৰে ই ৰেডিঅ' ট্ৰান্সমিশনতো সহায় কৰে কোনটোৱে সহায় কৰে এই থাৰ্মোস্ফিয়াৰে সহায় কৰে আশা কৰিছো আপোনালোকে বুজি পাই আছে নেক্সট আৰু অন্তিম তৰপটো হৈছে এক্সোস্ফিয়াৰ যেটো পৃথিৱী পৃষ্ঠৰ পৰা একেবাৰে শেষৰ যেটো তৰপ সেই শেষৰ তৰপটো হৈছে আমাৰ আপাৰ মোষ্ট বা একেবাৰে ওপৰৰ তৰপটো হৈছে আমাৰ কি হয় আপাৰ মোষ্ট তৰপটো হৈছে আপাৰ মোষ্ট লেয়াৰটোৱে হৈছে আমাৰ এক্সোস্ফিয়াৰ আৰু এই এক্সোস্ফিয়াৰত আমাৰ বায়ুৰ একেবাৰে পাতল তৰপ থাকে বায়ুৰ তৰপটো কি হয় একেবাৰে পাতল হয় বিশেষকৈ যিবিলাক লাইট গেছ হয় যিবিলাক পাতল গেছ হয় সেইবিলাকে ইয়াতে থাকে যেনেকৈ হাইড্ৰোজেন হওক বা হিলিয়াম হওক এই পাতল গেছবিলাকে ক'ত থাকে এই এক্সোস্ফিয়াৰত থাকে এতিয়া আহিল আমাৰ বায়ু প্ৰদূষণৰ উৎস তো
তো বায়ু প্ৰদূষণনো কি হয় বায়ু প্ৰদূষণ কি হয় আমাৰ বায়ু প্ৰদূষণ তো বায়ুত বিভিন্ন ধৰণৰ আমাৰ কি থাকে উপাদান থাকে বায়ুৰ নাইট্ৰজেন হওক অক্সিজেন হওক কাৰ্বন ডাই অক্সাইড হয় এনে ধৰণৰ বিভিন্ন উপাদানবিলাক থাকে তো যেতিয়া নেকি এই উপাদানবিলাকৰ যেতিয়া নেকি সালসলনি হয় তাৰতম্য ঘটে তেতিয়া সেই বায়ুটো যদি আমাৰ দেহত যদি কিবা ক্ষতি কৰে তেতিয়া আমি কি কৰিম বায়ু প্ৰদূষণ হোৱা বুলি কম তো যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সাপোজ আমাৰ কি আছিল 0.03% আছিল তো এই 0.03% পৰা যদি 0.0 সাপোজ 7% হৈ গল তো ইটো বাঢ়ি গল বহুখিনি বাঢ়ি গল তো তেতিয়া কি হ'ব আমাৰ বায়ুটো আমাৰ কাৰণে উপযোগী হৈ নপৰে অনুপযোগী হৈ পৰে তো তেতিয়া আমি তাক কি বুলি কম বায়ু প্ৰদূষণ বুলি কম তো এই বায়ু প্ৰদূষণনো কেনেদৰে হ'ব পাৰে আমাৰ কি উৎসৰ পৰা বায়ু প্ৰদূষণ হয় যান বাহনৰ পৰা হোৱা প্ৰদূষণ যান বাহনৰ পৰা আমাৰ বায়ু প্ৰদূষণ হয় যেনেকৈ ইয়াতে আপোনালোকে পিকচাৰত দেখাই পাইছে এই গাড়ী মটৰৰ পৰা যিবিলাক ধোঁৱা ওলায় সেই ধোঁৱাবিলাকে আমাৰ কি কৰে বায়ু প্ৰদূষণ কৰে এটা আগৰ যুগত কি আছিল একেবাৰে কম পৰিমাণৰ গাড়ী মটৰ আছিল একেবাৰে কম পৰিমাণৰ আছিল আজিকালি কি হৈছে ঘৰে ঘৰে এখন দুখন তিনিখন এনেদৰে গাড়ী আছে তো ঘৰে ঘৰে থকা বুলি ক'লেও প্ৰতি ঘৰত থকা বুলি ক'লেও ভুল নহয় আনকি গাঁৱতো আপোনালোকে ঘৰে ঘৰে প্ৰায় গাড়ী দেখা পাবই গতিকে ইমান জনসংখ্যা বাঢ়িছে যিহেতু তাৰ লগতে যান বাহনৰ সংখ্যাও যথেষ্টখিনি বাঢ়ি গৈছে তো সেইটোৰ কাৰণে যিবিলাক ধোঁৱা ওলায় সেই ধোঁৱাবিলাকো বাঢ়ি গৈছে অবভিয়াছলি তো সেইটোৰ কাৰণে কি হৈছে প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ হৈছে তো এই যান বাহনৰ পৰা আমাৰ কাৰ্বন মনোক্সাইড হওক বা নাইট্ৰজেনৰ অক্সাইড হওক এইবিলাক কি হয় ওলাই আহে এই বায়ুত কি থাকে আকৌ লেড থাকে যেটো নেকি আমাৰ গাড়ী মটৰৰ পৰা ওলাই ধোঁৱাত কি থাকে লেড থাকে কাৰ্বন মনোক্সাইড থাকে নাইট্ৰজেন থাকে হাইড্ৰকাৰ্বন থাকে তো এইবিলাকে কি কৰে বায়ুখিনি প্ৰদূষণ কৰে তো অলপ সময় পিছতে এই বায়ুখিনি নাইকিয়া হৈ যাব পাৰে দেখাত আমি দেখা নাপাব পাৰো অলপ পিছত তথাপিও কি কৰে এইবিলাকে বায়ুমণ্ডলত থাকেই আৰু কি হয় সূৰ্যৰ ৰশ্মিৰ ফলত এইবিলাকে কি তৈয়াৰ কৰে স্মক তৈয়াৰ কৰে এইবিলাক ধুৱলি কুঁৱলী যেনেকৈ আমি ঠাণ্ডা দিনত প্ৰায় দেখা পাওঁ যে দিল্লীত প্ৰায় বাতৰিবিলাকত দেখা পাওঁ যে দিল্লীত কি হৈছে একেবাৰে নেদেখা অৱস্থা হৈছে তো এইবিলাক কি হয় স্মক হয় তো এইবিলাক কিহৰ কাৰণে হৈছে এইবিলাক আমাৰ প্ৰদূষণৰ কাৰণে হৈছে বায়ু প্ৰদূষণৰ কাৰণে হৈছে নেক্সট আছে আমাৰ কল কাৰখানাৰ পৰা হোৱা প্ৰদূষণ আপোনালোকে চিত্ৰত দেখাই পাইছে যেনেদৰে ধোঁৱা ওলায় তো এই কল কাৰখানাবিলাকত আমাৰ কি ইউজ কৰে কয়লা ইউজ কৰে পেট্ৰল জাতীয় যিবিলাক ইন্ধন সেই ইন্ধনবিলাক ইউজ কৰে বিশেষকৈ কয়লা ইউজ কৰে তো এইবিলাক যেতিয়া জ্বলায় মানে বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰিবিলাকত কল কাৰখানাবিলাকত যিবিলাক ধোঁৱা ওলায় সেই ধোঁৱাবিলাক কি হয় কাৰ্বন মনোক্সাইড হয় সালফাৰ ডাই অক্সাইড হয় নাইট্ৰজেন ডাই অক্সাইড হয় এইবিলাক গেছ কৰ পৰা ওলায় এই কল কাৰখানাৰ ধোঁৱাৰ পৰা ওলায় হাইড্ৰজেন সালফাইড ওলায় যিটো নেকি একেবাৰে পচা দুৰ্গন্ধ ওলায় যেনেকৈ আপোনালোকে যদি মানে আমাৰ এইটো চাইডৰ পৰা যদি এই গুৱাহাটীত যায় চিপেট আপোনালোকে নিশ্চয় জানে তো চিপেটৰ সেইখিনি অঞ্চল পোৱাৰ লগে লগে কেনেদৰে দুৰ্গন্ধ ওলায় আপোনালোকে নিশ্চয় গমে পাইছে তো এইবিলাক কি হয় এইবিলাক বায়ু প্ৰদূষণ সেইখিনি এৰিয়াত যথেষ্টখিনি বায়ু প্ৰদূষণ হৈ আছে নেক্সট আছে আমাৰ এচিড বৰষুণ এতিয়া আমি অলপ আগতে গম পালোঁ যে কি হয় গাড়ী মটৰৰ পৰা ধোঁৱা ওলাইছে সেইবিলাকত সালফাৰৰ অক্সাইড থাকে নাইট্ৰজেনৰ অক্সাইড থাকে কল কাৰখানাৰ পৰা ধোঁৱা ওলাইছে তাতেও থাকে সালফাৰৰ অক্সাইড থাকে নাইট্ৰজেনৰ অক্সাইড থাকে তো এইবিলাক আমাৰ কল কাৰখানাৰ পৰাই হওক গাড়ী মটৰৰ পৰাই হওক এইবিলাক আমাৰ কি হ'ল উৰি গৈ কেনে আকাশত থাকিল এনেকৈ লেয়াৰ এটা থাকিল কিহৰ লেয়াৰ এইটো হৈছে আমাৰ নাইট্ৰজেনৰ অক্সাইডৰ লেয়াৰ বা সালফাৰ ডাই অক্সাইডৰ লেয়াৰ আছে আমাৰ তৰপ এটা আছে তো বৰষুণ যেতিয়া হ'ব পানীবিলাক যেতিয়া নামি আহিব তেতিয়া মাজতে কি হৈ গ'ল মিক্স হৈ গ'ল পানীৰ লগত মিক্স হৈ গ'ল যেনেকৈ নাইট্ৰজেনৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিব নাইট্ৰিক এচিড উৎপন্ন কৰিব এক প্ৰকাৰ এচিড উৎপন্ন কৰিব নাইট্ৰিক এচিড সালফাৰৰ অক্সাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰিব এই সালফিউৰাছ এচিড আৰু সালফিউৰিক এচিড উৎপন্ন কৰিব তো এইবিলাককে আমি কি কৰিম কি বুলি ক'ম এচিড বৰষুণ বুলি ক'ম আৰু এই এচিড বৰষুণবিলাকে আমাক যথেষ্টখিনি কি কৰে প্ৰভাৱ পেলায় মানুহৰ শ্বাস প্ৰশ্বাসৰ ওপৰত প্ৰভাৱ পেলায় উশাহ লোৱাত কষ্ট হয় বা যিবিলাক জলাশয় আছে জলাশয়ত থকা মাছ কাছবিলাক কি হৈ যায় মৰি যাব ধৰে তো এইবিলাক কিহৰ কাৰণে হৈছে এচিড বৰষুণৰ কাৰণে এতিয়া আমি আলোচনা কৰিম যে এই বায়ু প্ৰদূষণে কেনেকুৱা ধৰণে কি প্ৰভাৱ পেলাব পাৰে মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়
মানুহৰ স্বাস্থ্যৰ ওপৰত মানে কেনেদৰে প্ৰভাৱ পেলাব পাৰে যেটো নেকি সালফাৰ ডাই অক্সাইড আছে ই তেল কয়লা এইবিলাক যিবিলাক ইন্ধন আছে সেই ইন্ধনবিলাক দহন কৰাৰ কাৰণে কি হৈছে এই সালফাৰ ডাই অক্সাইড উৎপন্ন হৈছে আৰু যিয়ে নেকি আমাক চকু পুৰা শ্বাসতন্ত্ৰৰ সমস্যা এইবিলাক দেখা দিয়ে কাহ হয় সেইকাৰণে আমি জেনেৰেল মানুহতকৈ যিবিলাক ইণ্ডাষ্ট্ৰীত কাম কৰে কল কাৰখানাত যিবিলাক মানুহে কাম কৰে তেওঁলোকৰ শ্বাসতন্ত্ৰৰ লগত উশাহ নিশাহৰ লগত জড়িত কিছুমান বেমাৰ দেখা দিয়ে যিবিলাকৰ কাহ হয় সঘনে মানে বাকী বিলাক মানুহতকৈ যিবিলাকে নেকি মানে কল কাৰখানাত কাম কৰে তেওঁলোকৰ চকুবিলাক কি হয় অলপমান লাল পৰি থাকে বা এই কি হয় শ্বাসতন্ত্ৰৰ লগত জড়িত উশাহ নিশাহৰ লগত জড়িত কিছুমান বেমাৰ দেখা পোৱা যায় কাৰ্বন মন অক্সাইড বিলাক যান বাহনৰ পৰা ধোঁৱাৰ পৰা ওলাই মানে ধোঁৱাত ওলাই উদ্যোগৰ পৰা ওলাই যিবিলাক কল কাৰখানা আছে সেইবিলাকৰ পৰা ধোঁৱাত ওলাই কাৰ্বন মন অক্সাইড আৰু এইবিলাক অতি বিষাক্ত গেছ হয় আটাইতকৈ বিষাক্ত গেছ মনত ৰাখিব বিষাক্ত গেছবিধ কি হয় কাৰ্বন মন অক্সাইড হয় ই কি কৰে তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতাটো মানে কম কৰি দিয়ে যদি আমাৰ দেহত যদি কেনেবাকৈ যদি কাৰ্বন মন অক্সাইড সোমাই গৈছে তেতিয়াহ'লে গম পাব যে আমাৰ যেটো নেকি হিমোগ্লোবিন হয় সেইবিলাক বা আমাৰ যেটো তেজে যে অক্সিজেন কঢ়িয়াই লৈ যায় হিমোগ্লোবিনে তো কি হৈ যাব হিটো আমাৰ কমি যাব ক্ষমতাটো কমি যায় পাৱাৰটো কমি যায় মানে অক্সিজেন যেটো কোষবিলাকক যে অক্সিজেন লাগে তো এই তেজে কঢ়িয়াই লৈ যাব নোৱাৰিব সেই পাৱাৰটো হেতৰ কি হৈ যায় কমি যায় নাইট্ৰজেনৰ অক্সাইড তো এইবিলাকো কৰ পৰা ওলাই নাইট্ৰজেনৰ অক্সাইডসমূহ কৰ পৰা ওলাই যান বাহনৰ ধোঁৱাৰ লগত ওলাই আৰু এইবিলাকে আমাৰ হাওফাওৰ লগত প্ৰভাৱ পেলায় আমাক তাৰপিছত আছে হাইড্ৰকাৰ্বন আছে সি হৈছে আমাৰ লেড হাইড্ৰকাৰ্বন হওক বা সি হওক এইবিলাক কৰ পৰা ওলাই যান বাহনৰ ধোঁৱাৰ লগত ওলাই এইবিলাকে হাইড্ৰকাৰ্বনে কি কৰে হাওফাওৰ কেঞ্চাৰ যেনেকৈ সিগাৰেট এইবিলাক সেৱন কৰিলে যেনেদৰে হাওফাওৰ কেঞ্চাৰ হয় ঠিক তেনেদৰে এই হাইড্ৰকাৰ্বন বিলাকে কি কৰে আমাক হাওফাওৰ কেঞ্চাৰ সিযুক্ত মানে সিবিলাক লেডবিলাক আমাৰ যদি দেহৰ ভিতৰত সোমাই যায় তেতিয়াহ'লে আমাৰ স্নায়ুতন্ত্ৰৰ নাৰ্ভৰ প্ৰব্লেম দেখা দিয়ে গতিকে আপোনালোকে নিশ্চয় গম পালে যে বায়ু প্ৰদূষণে আমাৰ স্বাস্থ্যৰ ওপৰত আমাৰ হেল্থৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাই আছে প্ৰাণীৰ ওপৰত প্ৰভাৱ এতিয়া মানুহৰ প্ৰভাৱটো আমি গম পালো অন্য প্ৰাণীৰ ওপৰতনো কেনেদৰে প্ৰভাৱ পেলায় যেনেকৈ এই কুকুৰ হওক মেকুৰী হওক এইবিলাকৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় এইবিলাকৰ যেটো শ্বাসতন্ত্ৰ উশাহ নিশাহৰ লগত যেটো কষ্ট হোৱা সেইবিলাকে দেখা দিয়ে আৰু ফ্লৰাইডযুক্ত বায়ুৱে প্ৰাণীৰ ওপৰত তেনেদৰে প্ৰভাৱ নেপেলায় কিন্তু ফ্লৰাইডযুক্ত যদি খাদ্য খালে কি হয় প্ৰাণীৰ দাঁতৰ বেমাৰ হয় যাক নেকি ফ্লৰ'চিছ বুলি কয় এতিয়া উদ্ভিদৰ ওপৰত প্ৰভাৱ যেটো নেকি এচিড বৰষুণে যথেষ্টখিনি উদ্ভিদৰ ওপৰত প্ৰভাৱ পেলায় যেনেদৰে আপোনালোকে এটা চিত্ৰত দেখা পাইছে এনেদৰে কি হৈ যায় মৰি যাব ধৰে উদ্ভিদবিলাক পাতবিলাক ওলাই নাহে আৰু যেটো উদ্ভিদৰ যেটো প্ৰজনন ক্ষমতা সেইখিনি কমি যায় তো ধৰি লোৱা এটা এবিঘাৰ পৰা আমি জেনেৰেলি পাওঁ 10 মন ধান পাওঁ ধৰি লৈছো যে এবিঘাৰ পৰা 10 মন ধান পাওঁ তো যদি মানে কেনেবাকৈ যদি এচিড বৰষুণ পৰে তাতে বা প্ৰদূষণ বেছি হৈ যায় সেইখিনি অঞ্চলত তেতিয়া কি হ'ব যিমানখিনি ফসল আমি পাই আছিলো 10 মন পাই আছিলো নহয় তো সেই 10 মন আমি নাপাম হয়তো আমি 1 মনে পাব পাৰো বা 2 মন পাব পাৰো মানে ফসল যিখিনি উৎপাদন হ'ব লাগিছিলে সেইখিনি উৎপাদন নহয় বা কেতিয়াবা কি হৈ যাব গোটেইখিনি ফসলে মৰি যাব পাৰে তো হেতু ডিপেন্ড কৰিব যে এচিড বৰষুণৰ মানে কিমানখিনি pH লেভেলটো মই অলৰেডি আগৰ ক্লাছত শিকাইছিলো pH ৰ কথা তো সেই pH ৰ ওপৰত ডিপেন্ড কৰিব মানে কিমান আমলিক হৈ আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব এচিড বৰষুণে হওক বা নহওক যদি মানে আমলিকটো বাঢ়ি যায় এই মাটিৰ আমলিকটো বাঢ়ি যায় তথাপিও আমাৰ কি হয় ফসলৰ উৎপাদনটো কম হয় তো তেতিয়া কি কৰে খাৰ ইউজ কৰে আৰু যদি পানীৰ যদি মানে আমলিক হৈ পৰে যেটো এচিড বৰষুণৰ কথা কৈ আছো তো ধৰা পুখুৰীত যদি পানীখিনি যদি আমলিক হৈ পৰে তেতিয়া কি হয় মাছ কাছবিলাক এইবিলাক মৰা আৰম্ভ কৰে একেদৰে আমাৰ যেটো এচিড বৰষুণে কি কৰি আছে যেটো তাজমহলৰ যেটো উজ্জ্বলতা হেতু
মানে কম হৈ গৈছে, দিনক দিনে কম হৈ গৈছে। কিহৰ কাৰণে? এই এচিড বৰষুণৰ কাৰণে, বায়ু প্ৰদূষণৰ কাৰণে। তো সেইকাৰণে কি কৰিছে আমাৰ চৰকাৰে, এই তাজমহলৰ চাৰিওফালে কি উদ্ভিদ ৰোৱা হৈছে? তুলসী উদ্ভিদ, তুলসী গছ ৰুইছে, চাৰিওফালে তুলসী গছ ৰোপণ কৰিছে তাজমহলৰ চাৰিওফালে। মনত ৰাখিব, কেতিয়াবা দিব পাৰে যে কি গছ ৰোপণ কৰা হৈছে বুলি, সেইটো হৈছে তুলসী গছ। অৱশেষত আমি বায়ু প্ৰদূষণ আমি কেনেদৰে ৰোধ কৰিব পাৰোঁ সেইটো আমি ডিছকাছ কৰিম। যিমানখিনি যেনেকৈ হাৰত আমাৰ ডিফৰেষ্টেশ্যন হৈ আছে, যিমানখিনি আমি বনাঞ্চল ধ্বংস কৰি আছোঁ, যদি আমি একে হাৰতে যদি বা তাতকৈ বেছি আমি যদি গছ বন নোৰোওঁ, যদি ৰোপণ নকৰোঁ, কি হ'ব? কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যাব। তো কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি গ'লে কেনেকুৱা কি চিটুৱেশ্যন হ'ব আপোনালোকে ভাবি চাওক। তো সেইটোৰ কাৰণে আমি কি কৰিব লাগিব? যিমান পাৰোঁ ইমান গছ ৰুব লাগিব, বৃক্ষ ৰোপণ কৰিব লাগিব। কাৰণ বৃক্ষ ৰোপণ কৰিলেহে, গছ গছনি থাকিলেহে কি হ'ব? কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন দুয়োটাৰে যিটো মাত্ৰা, সেইটো কি হ'ব? আমাৰ ভাৰসাম্যটো মিলি থাকিব, ৰক্ষা হ'ব, বেলেঞ্চত থাকিব। গতিকে অলপতে আমাৰ কি হ'ল যে পৰিৱেশ দিৱস গ'ল, তো তাতে বিভিন্ন লোকে কি কৰিছে? গছ বন ৰুইছে, বা কিছুমানে হয়তো চেলফিৰ কাৰণে ফেচবুকত দেখাবৰ কাৰণে চেলফি তুলিছে মাত্ৰ ৰুই কেনে। তো সেইটো অকল যে ৰুব লাগে সেইটো নহয়, আমি তাকো কি কৰিব লাগিব? চাব লাগিব, পানী দিব লাগিব, মাজে সময়ে কেয়াৰ কৰিব লাগিব। নহ'লে আমাৰ গছ ৰোৱাৰ বা ভেলুটোনো কি থাকিল গছ ৰোৱাৰ? তো গছ ৰুইছে, সেইটো কেয়াৰ কৰা শিকক। আপোনালোকে যাদৱ পায়েঙৰ নাম নিশ্চয় শুনিছে। যাদৱ পায়েং, তেখেতে কি কৰিছিল? তেখেতে গছ ৰুইছিল, ইমানেই গছ ৰুইছিল যে এটা ফৰেষ্ট হৈ গৈছে, সেইটো ফৰেষ্টলৈ ৰূপান্তৰ হৈছে। আৰু সেই ফৰেষ্টৰ নাম কি হয়? মলাই ফৰেষ্ট। মলাই ফৰেষ্ট, মনত ৰাখিব। অকলে ৰুইছে, অকলে ৰুই কেনে কি হৈছে? এটা ফৰেষ্ট হৈ গৈছে, সেইটো হৈছে মলাই ফৰেষ্ট। কোনে ৰুইছিল? যাদৱ পায়েং। ঠিক তেনেদৰে আমিও যদি গছ বন ৰুওঁ, যদি মাটি এনে পৰি আছে, আপোনালোকে গছ ৰুওক, তাতে গছ বন ৰুওক। তো সেইটোৱে আমাক কি কৰিব? আমাৰ পৰিৱেশটো ধ্বংসৰ পৰা বচাব। তাৰপিছত বিভিন্ন উদ্যোগত ব্যৱহাৰ হোৱা যন্ত্ৰ পাতিৰ কৰ্মদক্ষতা বঢ়াব লাগিব। এতিয়া যিবিলাক ফেক্টৰিজ আছে, যিবিলাক উদ্যোগ আছে, সেই উদ্যোগসমূহত যিমানবিলাক যন্ত্ৰ, যিমানবিলাক মেচিন ইউজ কৰে, গোটেইবিলাকৰ যিটো এফিচিয়েঞ্চি, যিটো কৰ্মদক্ষতা, সেইটো বঢ়াব লাগিব। তেতিয়াহে কি হ'ব? কম ইন্ধনতে কি হ'ব? বেছি কাম কৰিব। যদি এফিচিয়েঞ্চি কম হয়, ইন্ধন বেছি লাগিব অবভিয়াছলি। তো ইন্ধন বেছি লাগিলে কিমান হ'ব? কি হ'ব? আমাৰ প্ৰদূষণটো বেছি হ'ব। সেইটো কাৰণে মেচিনৰ এফিচিয়েঞ্চি বঢ়াব লাগিব, তেতিয়াহে কম ইন্ধনতে বেছি কাম কৰিব পাৰিব। ইয়াৰ লগতে যান বাহনৰ পৰা ওলোৱা যিবিলাক ধোঁৱা, সেইবিলাক আমি কণ্ট্ৰল কৰিব লাগিব। কণ্ট্ৰল কৰাৰ বিভিন্ন টেকনিক্স ওলাব লাগিব। তো সেইটোৰ কাৰণে আমাৰ কি কৰে চৰকাৰে? গাড়ীবিলাকৰ যিটো নেকি পলিউশ্যন, তাৰ কাৰণে এটা চাৰ্টিফিকেট দিয়ে, এটা লাইচেঞ্চ টাইপৰ দিয়ে। আপোনালোকে ইয়াৰ কথা নিশ্চয় জানে। উন্নয়নৰ লগতে পৰিৱেশ সুৰক্ষা বিষয়টো সমানে গুৰুত্ব দিব লাগিব। এতিয়া মই এটা এক্সাম্পল দিছোঁ। আমাৰ যিটো এণ্ড্ৰইড মোবাইল হয়, সেই এণ্ড্ৰইড মোবাইলটো কিমানখিনি ডেভেলপ হৈছে, আগতে কিমান ডেভেলপ হৈ উঠিল, কিমানখিনি ছিকিউৰিটি পেচ আহে, কিমান আপডেটছ আহে। ঠিক তেনেদৰে যদি আমি এই পৰিৱেশ সুৰক্ষা এই টপিকটোৰ ওপৰতো যদি কি কৰে, এই বিষয়টোৰ ওপৰতো যদি সিমানখিনি যদি ফ'কাছ কৰোঁ, যিমানখিনি মানুহে এতিয়া যিমানখিনি ধৰক এণ্ড্ৰইড মোবাইলটো ডেভেলপ কৰাৰ কাৰণে যিমানখিনি ফ'কাছ কৰিছে, ঠিক তেনেদৰে আমি যদি পৰিৱেশৰ ওপৰতো একে ফ'কাছ কৰোঁ, তেতিয়াহ'লে কি হ'ব ভাবি চাওক, কিমানখিনি ডেভেলপ হ'ব পৰিৱেশৰ ক্ষেত্ৰতো। আৰু যিটো আইন আছে পৰিৱেশৰ ওপৰত, সেইটো অকল থাকিলেই নহ'ব, সেইটো কি কৰিব লাগিব? কঠোৰভাৱে বলবৎ কৰিব লাগিব। বায়ু প্ৰদূষণৰ ওপৰত যিমানবিলাক আইন আছে, যিমানবিলাক ধাৰা আছে, সেইবিলাক কি সমানে কি কৰিব লাগিব? বলবৎ কৰিব লাগিব। আশা কৰিছোঁ আপোনালোকে সকলোৱে এই টপিকটোৰ ওপৰত বুজি পাইছে। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।